স্টুডেন্টস হলি পাঠশালাৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকে জানা যে আমি হলি পাঠশালা কমাৰ্চত ক্লাছ 11ৰ একাউণ্টছৰ ষ্টাৰ্ট কৰিছোঁ, অৰ্থাৎ ক্লাছ 11 আমি একাউণ্টেঞ্চি যিটো হিচাপবিদ্যা ছাবজেক্ট হয়, সেই ছাবজেক্টটো আমি অকণ বেলেগ ধৰণে পঢ়িবৰ বাবে যত্ন কৰিছোঁ, যাতে আমাৰ কাৰণে গোটেই ছাবজেক্টটো বহুতে কয় যে একাউণ্টেঞ্চি টান হয়। তো এতিয়াও তোমালোকে কেইদিনমান ক্লাছ 11ৰ ক্লাছেছখিনি কৰাৰ পাছত তোমালোকৰ মাইণ্ডত এটা ভাৱনা আহিছে যে একাউণ্টছটো কেনেকুৱা হয়। তো কমাৰ্চত স্পেচিয়েলি আমি একাউণ্টছৰ ওপৰতে অলপ বেছিকৈ গুৰুত্ব দিব লগা হয়, কাৰণ ছাবজেক্টটোৱে আমাৰ পৰা অকণ সময় বিচাৰে। তো আমি লাষ্ট যিখিনি ক্লাছেছ কৰিছোঁ তাত আমি সেই ছাবজেক্টটোৰ যিখিনি মানে ইনিচিয়েলছ, অৰ্থাৎ প্ৰথমতে একাউণ্টছ কি হয়, আমি ভিডিঅ' এটা দুটাকৈ আমি এতিয়ালৈকে 3টা ভিডিঅ' আমি কৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'খিনি চাই আছা। আজি আমাৰ এইটো ভিডিঅ' নম্বৰ 4, য'ত আমি লাষ্ট ক্লাছত যিখিনি পঢ়িছিলোঁ যে গল্ডেন ৰুলছ অফ জাৰ্নেল, অৰ্থাৎ জাৰ্নেল কেনেকৈ কৰিব লগা হয়, তাৰ পাছৰ পৰ্চনখিনি আজি আমি এই ভিডিঅ'টোত আমি ষ্টাৰ্ট কৰিম। এতিয়া মই আশা কৰিছোঁ তোমালোকে যাতে গল্ডেন ৰুল অফ একাউণ্টেঞ্চি বা বুলি ক'ব পাৰা বা জাৰ্নেল বুলি ক'ব পাৰা, যিটো আমি সোণালী নিয়ম বুলি কৈছোঁ। তো সেই গল্ডেন ৰুলছখিনি তোমালোকে বহুতবাৰ পঢ়িব লাগিব। তো পঢ়াৰ পাছতহে সেই তোমালোকে বস্তুখিনি বুজিব চেষ্টা কৰিব পাৰিবা বা এটলিষ্ট বুজি পাবা, ঠিক আছে। আৰু যিহেতু জাৰ্নেলে অলপ আমাৰ সময় লয়, তো জাৰ্নেলটো ভালকৈ পঢ়াটো আৰু বুজাটো আমাৰ বাবে খুবেই প্ৰয়োজনীয়। সেইকাৰণে সেই গল্ডেন ৰুলছখিনি আমাক জাৰ্নেলটো বুজাৰ বা জাৰ্নেলৰ বিষয়ে ভালকৈ জনাত আমাক যথেষ্টখিনি সহায় কৰিব। আৰু এটা কথা আমি আগতীয়াকৈ মই কৈ থব বিচাৰিছোঁ যে যিহেতু আমি কমাৰ্চ ষ্ট্ৰীমত আহি পেলাই পঢ়িছোঁ বা কমাৰ্চ ষ্ট্ৰীমটো আমি চিলেক্ট কৰিছোঁ, বাকীবোৰ আৰ্টছ আৰু ছায়েন্সত নলৈ, তো আমি আৰ্টছতো যাব পাৰিলোহেঁতেন বা ছায়েন্সতো যাব পাৰিলোহেঁতেন, কিন্তু এই আৰ্টছ ছায়েন্স বা আৰ্টছ এই দুইটা আমি চিলেক্ট নকৰি আমি যে কমাৰ্চটো যে চিলেক্ট কৰিছোঁ, এই কমাৰ্চ ষ্ট্ৰীমটো লোৱাৰ যিটো ডিচিশ্যন, যি কাৰণেই নলোৱা তোমালোকে এইটো ডিচিশ্যন, তো এই ডিচিশ্যনটো শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ হ'লে বা শুদ্ধ হ'ব তেতিয়াহে যেতিয়ালৈকে তোমালোকে 100% দিব পাৰিবা, ঠিক আছে। আৰু যিটো এই ফাৰ্ষ্ট ইয়েৰটো ৰেষ্ট ইয়েৰ যিটো কনচেপ্ট আছে, বা বহুতে হয়তো ফ্ৰেণ্ডৰ মাজত তোমালোকে এটা অপপ্ৰচাৰ এটা চলা আমি দেখিছোঁ যে ক্লাছ 11ৰ ষ্টুডেণ্টছখিনিয়ে ভাবে যে 11টো ভালকৈ নপঢ়িলেও হ'ব, আমি ছেকেণ্ড ইয়েৰত ভালকৈ পঢ়িম বা 12ত ভালকৈ পঢ়িম। তো এইটো এটা মানে মিছা কথা, ঠিক আছে। বিকজ আমি এটা ঘৰ যেতিয়া বনাওঁ, তোমালোকে সকলোৱে জানা যে পিলাৰটো মজবুত হ'ব লাগে, বেছটো মজবুত হ'ব লাগে। যদি আমি বেছটো মজবুত কৰি নলওঁ, তেতিয়াহ'লে ওপৰলৈ তুমি যিমান বনাই পেলাই গৈ থাকিবা, তো সিমান ঘৰটো একদম নাজুক হ'ব, অৰ্থাৎ খুব সহজতে অকণমান পাতলকে যদি ভূমিকম্প আহে গোটেই ঘৰটো ভাগি যাব। ঠিক তেনেদৰে আমাৰ শিক্ষাৰ যিটো ভেটি, ক্লাছ 11 যিটো কমাৰ্চ আছে, অৰ্থাৎ আমি ক্লাছ 11ত যিখিনি ছাবজেক্টছ পঢ়িছোঁ, ইনক্লুডিং কমাৰ্চৰ যিমানবোৰ ছাবজেক্টছ আছে, চ' তাতে আমি যিহেতু একাউণ্টছ পঢ়ি আছোঁ, চ' একাউণ্টেঞ্চিৰ 11ৰ যিবোৰ কনচেপ্টছ আছে, এইবোৰ আমাৰ গোটেই জীৱনটো নিৰ্ভৰ কৰিব, গম পাইছা। চ' সেইকাৰণে 11ৰ কমাৰ্চটো বা 11ৰ একাউণ্টেঞ্চিটো আমি বহুত বেছি ভালকৈ নিখুঁত মাৰি খুব ডিটেইলছত আমি ষ্টাডি কৰিব লাগে। আৰু ফলি পাঠশালা কমাৰ্চৰ এইটোৱে হৈছে প্ৰধান লক্ষ্য, যাতে তোমালোকৰ গোটেই বেছটো বা গোটেই একাউণ্টছৰ যিখিনি খুঁটি নাটি মাৰি পেলাই আমি বিভিন্ন দিশ যাতে আমি ইয়াত সোমাই যাব পাৰোঁ বা আমি ধুনীয়াকৈ যাতে ইয়াক ডিছকাছ কৰিব পাৰোঁ, ঠিক আছে। চ' সেইকাৰণে তোমালোকে হেল্প কৰিলে আমি তোমালোকক হেল্প কৰিব পাৰিম, ঠিক আছে। চ' খালি তোমালোকে এটা মাইণ্ডছেট বনাই ল'বা যে ভালকে পঢ়িম আৰু কঠোৰ চাবা, কঠোৰ পৰিশ্ৰমৰ অৰ্থাৎ মই এইটো ক'ব খুজিছোঁ যে কঠোৰ পৰিশ্ৰমক বাদ দি আমি একো কাম আমি ধৰি লোৱা এচিভ কৰিব নোৱাৰোঁ, এইটো সদায় মনত ৰাখিবা। হাৰ্ড ৱৰ্কৰ কোনো শ্বৰ্টকাট নাই, ঠিক আছে। চ' ছাকচেছৰ কোনো শ্বৰ্টকাট নাই আৰু হাৰ্ড ৱৰ্কৰ কোনো শ্বৰ্টকাট নাই। তুমি হাৰ্ড ৱৰ্ক কৰিবই লাগিব, একাউণ্টেঞ্চিক টাইম দিবই লাগিব, ভালকৈ বুজিব লাগিব আৰু নিজৰ বেছটো একদম ষ্ট্ৰং বনাই ল'ব লাগিব। আৰু আমি তোমালোকৰ লগত সদায় আছোঁ, ঠিক আছে। ত' আহা আমি আজি আমাৰ ক্লাছটোলৈ আগবাঢ়োঁ। তো আমি গল্ডেন ৰুলখিনি পঢ়িলোঁ, আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা। আৰু মই এইটোও কৈছোঁ যে তোমালোকে ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ আছে বা আমাৰ হলি পাঠশালা কমাৰ্চৰ কণ্টেক্ট নাম্বাৰ আছে। ত' তোমালোকে যিখিনি টপিক বুজা নাই, যদি বিচাৰিছা যে তাক ওপৰত আকৌ ভিডিঅ' হ'ব লাগে বা কোনবোৰ টপিকৰ ওপৰত আকৌ ভিডিঅ' হ'ব লাগে, ডিটেইলত আৰু অলপ যাব লাগে, তোমালোকে আমাক কমেণ্টত জনাবা। তোমালোকে কমেণ্টবোৰ কমাই দিয়া, তোমালোকে ভিডিঅ'টো চাই পেলাই গুচি যোৱা, কিন্তু তোমালোকে কমেণ্ট দিবলৈ নাপাহৰিবা। কমেণ্টটো দিলে আমি গম পাওঁ যে তোমালোকে কিমান ডেপ্থত ভিডিঅ'টো চাইছা বা কিমান ডেপ্থলৈকে গৈছা, কিমান দূৰলৈ বুজি পাইছা, ঠিক আছে। এটা কথা হৈছে যে আমি গল্ডেন ৰুল পঢ়াৰ পাছত আমি জাৰ্নেল যিহেতু শিকি আছোঁ, ঠিক আছে। তো জাৰ্নেল বনাবলৈ শিকাৰ আগত আমি আৰু এটা বস্তু খুব ইম্পৰ্টেণ্ট,
যাক আমি কম তোমালোকে লিখি লবা আইডেন্টিফিকেশন of cash or credit transactions ঠিক আছে এটা খুব ইম্পর্টেন্ট একটা কনসেপ্ট অর্থাৎ লেনদেনৰ চিনাক্তকৰণ মানে আমি যেতিয়া জাৰ্নেল মানে পোস্টিং কৰিম বা জাৰ্নেল এটা যেতিয়া ট্ৰানজেকশ্যন এটা আমি জাৰ্নেলাইজ কৰিবলৈ যাম তো আমি আইডেন্টিফিকেশন অফ দা ট্ৰানজেকশ্যনটো খুবেই ইম্পৰ্টেন্ট মানে আমি এটা লেনদেন দেখিলে ক'ব পাৰিব লাগিব যে এইটো নগদ হৈছে নে বাকীত হৈছে ওকে সো এখানে কোৱা হৈছে যে আইডেন্টিফিকেশন অফ ক্যাশ or credit transaction এটো আমি দেখিলে গম পাব লাগিব তো আমি কেনেকে গম পাম আমি ট্রানজেকশনটো দেখিলে কেনেকে গম পাম এটো ক্যাশত হৈছে নে ক্রেডিটত হৈছে সেই বিষয়ে আমি অলপ জানি লও তাৰ এটা নিয়ম আছে যে সাপোজ যদি হে নাম্বার 1 লিখিবা যদি হে মই তোমাক কৈ গৈছো ইয়াতে লিখি গলে যে মই আগৰ ভিডিওটোত কৈছো তোমালোকক যে লিখি গলে বহুত দূৰ লিখিব লাগিব সময়টো বেছি লাগিব মই তোমাক কৈ গৈছো জাস্ট কি মই ওয়ার্ড গিটা ইয়াতে লিখি যাম যদি হে কোনো এটা ট্রানজেকশনত নাম থাকে নেম যদি মেনশন থাকে ওকে বায়াৰৰ হ'ব পাৰে বা সেলাৰৰ হ'ব পাৰে ঠিক আছে মই এক্সাম্পল দি দিম তোমাকে জাস্ট এটো লিখি যাবা যদি হে কোনো এটা লেনদেনত কোনো নাম উল্লেখ আছে নামটো কি হয় বায়াৰৰ হ'ব পাৰে সেলাৰৰ হ'ব পাৰে যদি নাম উল্লেখ থাকে আৰু লগতে ক্যাশ বুলি থাকে ক্যাশ ওয়ার্ডটো থাকে তেতিয়ালে গম পাবা যে হেতু ক্যাশ ট্রানজেকশন ঠিক আছে মই আকৌ এবাৰ কৈছো যদি হে কোনোবা এটা ট্রানজেকশনৰ নাম থাকে এটা ট্রানজেকশনটোত বায়াৰ বা সেলাৰ যিকোনো এজন ব্যক্তিৰ নাম আছে লগতে ক্যাশ ওয়ার্ডটো আছে তেনে হেতু হৈ গল ক্যাশ ট্রানজেকশন যদি মই তোমাক এক্সাম্পল দিও তেনে তোমালোকে চাব লাগিব চাবা এটো যে purchased goods from Ratul rupees 500 in cash তো এটা এটা ট্রানজেকশন সোয়া আমি ধুনিয়াকে লিখিছো ট্রানজেকশনটো এটা কৈছে যে purchased goods from Ratul সো ইয়াত এটা নাম আছে Ratul Ratulৰ নাম আছে আৰু লগতে কি আছে ক্যাশ ওয়ার্ডটো আছে তো purchased goods from Ratul rupees 500 in cash তো এনেকুৱা যেটা ট্রানজেকশন এটা থাকিব তাত যদি কাবাৰ নাম থাকে তেতিয়ালে তুমি চাবা যে ক্যাশ ওয়ার্ডটো আছে নেকি যদি হে ক্যাশ ওয়ার্ডটো আছে তেনলে এটো ক্যাশ ট্রানজেকশন ওকে আৰু যদি হে তেনেকুৱা কোনো নাম থাকে বায়াৰ বা সেলাৰৰ নাম থাকে কিন্তু ক্যাশ শব্দটো নাই ক্রেডিট শব্দটো আছে তেনে হলে এটো ক্রেডিট বা বাকিৰ ট্রানজেকশন তেনে মই সেম এক্সাম্পলটো যদি কওঁ purchase goods from Ratul rupees 500 on credit in cash আছে নহয় মই in cash টো মুছি দি পেলাই যদি ইয়াত থাকে on credit বুলি লিখি দিও তেতিয়ালে এটো হৈ গল বাকিৰ ট্রানজেকশন ঠিক আছে এতিয়া ক্যাশৰ ট্রানজেকশনৰ বাকি ট্রানজেকশন এই দুটা কথা আমি কিয় জানিব লাগে হেতু আমি জাৰ্নেলাইজ কৰোতে বেছি ভালকৈ বুজি পাম বাট মই এতিয়া তোমালোকক এটো ক'ব খুজিছো যে যদি হে এটা ট্রানজেকশনত কিবা নাম এটা উল্লেখ থাকে আৰু লগতে ক্যাশ বা ক্রেডিট ওয়ার্ডটো থাকে যদি ক্যাশ বুলি কয় তেন্তে হলে ক্যাশ ট্রানজেকশন আৰু যদি ক্রেডিট বুলি কয় তেন্তে হলে হেতু ক্রেডিট ট্রানজেকশন ইয়াৰ কাৰণটো এটো যে চাবা যদি হে ট্রানজেকশনটোত এটা নাম থাকে আৰু যদি এটো ক্যাশ ট্রানজেকশন হয় অৰ্থাৎ ক্যাশ ট্রানজেকশন হলে আমি যেটো নাম থাকে সেই নামটো আমি জাৰ্নেলত ৰেকৰ্ড কৰিব নালাগে লিখি ৰাখিবা দৰকাৰ পৰিলে যদি হে ক্যাশ ট্রানজেকশন হয় আৰু যদি নাম থাকে তেতিয়ালে সেই নামটোত কোনো ধৰণৰ প্ৰভাৱ নপৰে অৰ্থাৎ আমি নামটো লিখিব নালাগে কিন্তু তাৰ বিপৰীতে যদি হে এটো ক্রেডিট ট্রানজেকশন হয় আৰু নাম থাকে তেতিয়া হলে আমি নামটো লিখিব লাগিব এক্সাম্পল ধৰি লোৱা তোমাৰ এখন দোকান বা তুমি এখন দোকানত চোৱাচিতা কৰিবলৈ যদি তুমি ইনকে চান্স পোৱা তুমি ধৰি লোৱা তোমাৰ দেউতাৰ দোকানত গৈ পেলাই বহিছা এক্সাম্পল এটা কোনোবাই তোমাৰ পৰা বস্তু কিনিছে চাবা দেই বস্তু কিনিছে আৰু লগত পইচা দি দিছে বোলে এক্সাম্পল তোমাৰ পৰা 1 কেজি চেনি লৈছে চেনি লৈ পেলাই 50 টকা তোমাক দি দিছে 1 কেজি চেনিৰ দাম তেলে এটো হৈ গল ক্যাশ ট্রানজেকশন এতিয়া সবা তুমি প্র্যাকটিক্যালি এবাৰ চিন্তা কৰা যে তুমি যে চেনিটো বেছিলা 1 কেজি চেনি তাৰ বিনিময়ত যে পইচাটো পালা তুমি কাক বেছিছা সেই ব্যক্তিজনক মেটাৰ কৰে জানো দৰকাৰ হয় জানো পইচা পাই গলা জুনে নিকিনক XYZ কি মেটাৰ কৰিব আমি নামটো সেই ব্যক্তিজনৰ লিখি ৰখাৰ কোনো প্ৰয়োজনই নাই ওকে কিন্তু যদি হে
তোমাৰ এজন ব্যক্তিয়ে চিনাকি ব্যক্তিয়ে বস্তু কিনিবলৈ আহিছে 1 কেজি চেনি লৈছে তো 1 কেজি চেনি লোৱাৰ বিনিময়ত পইচাটো দিয়া নাই কৈছে 2 দিন পাছত বা 5 দিন পাছত দিম বুলি কৈছে তেতিয়াহ'লে তুমি কি কৰিবা বাৰু কোনে কিনিছে তাৰ নামটো লিখি ৰাখিবা নে নাৰাখা নামটো তুমি কেতিয়া লিখি ৰাখিবা কেছত ক্ষেত্ৰত লিখি ৰাখিবা নে ক্ৰেডিটত লিখি ৰাখিবা অবভিয়াছলি আমি ক্ৰেডিট ট্ৰানজেকশ্যন বা বাকিত যেটো ট্ৰানজেকশ্যন হৈছে তাতহে আমি নামটো লিখি ৰাখিম কাৰণটো কি কাৰণ কেছত ট্ৰানজেকশ্যন হৈ গ'ল পইচা পাই গ'লো বাস पैसा से मतलब কিন্তু যদিহে আমি ট্ৰানজেকশ্যনটো কৰিছো কিন্তু পইচা আমি লোৱা নাই পিছত দিম বুলি কৈছে যদি আমি পাহৰি যাওঁ কোনে কিনিছিল XYZ আমি নগেন খগেন যদি আমি নামটো পাহৰি যাওঁ পিছত যদি আমি হিচাপত মিলাব নোৱাৰো সেইকাৰণে আমি নামটো লিখি ৰাখিলে কমসে কম সি নাই দিয়া বুলি ক'ব নোৱাৰিব ন সি নাই কিনা বুলি ক'ব নোৱাৰিব তাক আমি ধৰিব পাৰিম বাকিত দিলে হয় নে নাই তো সেইকাৰণে বাকি ট্ৰানজেকশ্যনবোৰত নামটো লিখিব লাগিব ধৰিব পাৰিছানে মই কিয় কৈছো এইটো কথা যদিহে কেছ ট্ৰানজেকশ্যন হয় তেতিয়াহ'লে নাম লিখাৰ কোনো প্ৰয়োজন নাই আৰু যদিহে বাকি ট্ৰানজেকশ্যন হয় তেতিয়াহ'লে নামটো আমি লিখিব লাগিব সেইকাৰণে ইউ শুড আইডেন্টিফাই দ্য নেম ইন কেছ অফ পাৰচেজ এণ্ড সেল ট্ৰানজেকশ্যন তো কি হ'ব আমি সদায় নামটো ফাৰ্ষ্টত চাব লাগিব যদি নাম আছে তো কেছ আৰু ক্ৰেডিট কিবা লগত আছে নেকি চাব লাগিব যদি কেছ আছে তেনলে কেছৰ ট্ৰানজেকশ্যন আমি নামটো ইগনোৰ কৰিম আৰু যদি বাকি আছে তেনলে বাকি ট্ৰানজেকশ্যন ঠিক আছে কিন্তু এইখিনিতে আৰু এটা টুইষ্ট আছে কি আছে যে কোনোবা এটা ট্ৰানজেকশ্যন বোলে নামটো দিয়া আছে বায়াৰ আৰু সেলাৰৰ নাম দুইটা দিয়া আছে বোলে ধৰিলা দিয়া আছে দুইটা নহয় বায়াৰ বা সেলাৰৰ নামটো দিয়া আছে কিন্তু কেছ বা ক্ৰেডিট এই শব্দ দুটাৰ ভিতৰত এটা শব্দও দিয়া নাই যেনে এক্সাম্পল পাৰচেজ গুডছ ফ্ৰম ৰাতুল ₹500 এইখিনিতে শেষ ট্ৰানজেকশ্যনটো বোলে এইখিনিতে শেষ এতিয়া কি কৰিবা চোৱাচোন পাৰচেজ গুডছ ফ্ৰম ৰাতুল আছে ₹500 না কেছ বুলি কৈছে না ক্ৰেডিট বুলি কৈছে এনেকুৱা ক্ষেত্ৰত কি বুলি ক'বা ইয়েস এনেকুৱা ট্ৰানজেকশ্যনত যেতিয়া নাম থাকে কেছ ক্ৰেডিট একো নকয় আমি এটো ধৰি লম যে এটো ক্ৰেডিট ট্ৰানজেকশ্যন ম্যাক্সিমাম ষ্টুডেন্টে ভুল কৰে জাৰ্নেলাইজ কৰোতে এনেকুৱা ট্ৰানজেকশ্যনবোৰ নামটো থাকে লিখিব লাগিব নে নালাগে নামটো সেই প্ৰশ্নটো উত্তৰটো ষ্টুডেন্টে বিচাৰি নাপায় এতিয়া মই তোমাক কৈ ৰাখিছো যে আমাৰ যদি কিবা এটা ট্ৰানজেকশ্যন আমাক দিয়ে আৰু তাত যদি নামটো দিয়া আছে কেছ ক্ৰেডিট একো কোৱা নাই তেনে আমি ধৰি লম এটো এটা ক্ৰেডিট ট্ৰানজেকশ্যন আৰু আমি জানো যে ক্ৰেডিট ট্ৰানজেকশ্যন হলে নামটো আমি লিখিব লাগিব ঠিক আছে তো এই তিনটা ইম্পৰ্টেন্ট কথা তো আমি কেছ আৰু ক্ৰেডিট ট্ৰানজেকশ্যনটো প্ৰথমতে আইডেন্টিফাই কৰি ল'ব লাগিব ঠিক আছে তেতিয়া আমি জাৰ্নেলাইজ কৰিবলৈ সহজ হ'ব এতিয়া ধৰি লোৱা আমি জাৰ্নেললৈ লাহে লাহে আগবাঢ়িম তো জাৰ্নেল কৰিবৰ কাৰণে ধৰি লোৱা মই কেইটামান ইয়াতে ট্ৰানজেকশ্যন আমি দিম সেই ট্ৰানজেকশ্যনৰ জাৰ্নেলাইজটো কেনেকৈ কৰিম আমি সেইটো চাম পইণ্ট বাই পইণ্ট ঠিক আছে তো আমি প্ৰথমতে জানি ল'ব লাগিব যে জাৰ্নেলটো কেনেকৈ ইম্পেক্ট হয় যেনে প্ৰথমতে মই ক'লো যে started business বা commencement of business ঠিক আছে ₹5,000 ঠিক আছে started business বা commencement of business যদি থাকে সো তাতে জাৰ্নেলৰ তোমালোকে মাৰ্জিনটো জানা নহয় মই এখিনতে জায়গাতে মাৰ্জিনটো দেখাই দিছো তোমালোকে মাৰ্জিনটো পাই ল'ব পাৰিবা পেন্সিলে ইউজ কৰিবা সদায় মই কিন্তু সৰুকৈ দেখাই দিছো এই মাৰ্জিনটোৰ ভিতৰতে আমি লিখিব চেষ্টা কৰিম ঠিক আছে এটো ডেট কলাম আমি অকন এটো সৰুকৈ দিম ডেট কলাম পাৰ্টিকুলাৰটো অকন ডাঙৰকৈ পাৰিবা এলএফ কলামটো সৰুকৈ পাৰিবা এলএফত একো বিশেষ লিখিব লগা নাথাকে আৰু এইফালে দুটা কলাম আমি এমাউন্টৰ কৰি লম এটা ডেবিটৰ কাৰণে আৰু এটা ক্ৰেডিটৰ কাৰণে ঠিক আছে তো এতিয়া আমি এটো হৈছে জাৰ্নেলৰ মাৰ্জিন ঠিক আছে তো ইয়াতে আমি ওপৰতে লিখিম খুব ইম্পৰ্টেন্ট জাৰ্নেল এন্ট্ৰিজ বুলি লিখি লম জাৰ্নেল এন্ট্ৰিজ বুলি আমি লিখি লম তাতে আমি লিখিম এটা কলাম ডেটৰ কাৰণে ঠিক আছে তাৰপিছত লিখিম পাৰ্টিকুলাৰ্স য'ত ম্যাক্সিমাম লিখা লিখি কামখিনি হয় ঠিক আছে তাৰপিছত লিখিম লিখিম LF মানে হৈছে লেজাৰ ফলিও মই এখানে লিখি দিছো LEDGER লেজাৰ ফলিও মানে জাৰ্নেলৰ পাছত যেহেতু আমি লেজাৰ বনাও তো লেজাৰৰ যেটো পৃষ্ঠা নম্বৰ সেটো ইয়াতে আমি লিখি ৰাখো সেইকাৰণে LF বুলি কৈছে LF ৰ এটা স্তম্ভ থাকে একো বিশেষ লিখিব লগা নাথাকে কাৰণে এটো সৰু মিহিকে পাৰা যায় তাৰপিছত এটা থাকিব তোমাকে দেখিবা ডেবিট ৰুপিজৰ চিনটো মই ব্ৰেকেটত দি দিছো আৰু এফালে ক্ৰেডিট ঠিক আছে মই ৰুপিজৰ চিনটো ব্ৰেকেটত দি দিছো তো এটো হৈ গ'ল জাৰ্নেলৰ মাৰ্জিন
তো যেতিয়াই তোমাক জাৰ্নেলৰ কথা ক'ব তুমি এই মাৰ্জিনটোৰ কথাই বুজি পাবা ঠিক আছে তো আমি কেইটামান ট্ৰানজেকচন দেখাম এই ট্ৰানজেকচনটো জাৰ্নেলত কেনেকৈ লিখে সেইটো মই আজি তোমালোকক দেখাই দিম এটা চোৱা আমি জানো যে জাৰ্নেল হৈছে ডাবল এন্ট্ৰি সিস্টেমৰ এটা অংশ অৰ্থাৎ ডাবল এন্ট্ৰি সিস্টেমৰ বুক কিপিঙৰ এটা অংশ জাৰ্নেল য'ত প্ৰত্যেকটো ট্ৰানজেকচনৰ দুটা সাইড লিখা হয় এটা ডেবিট আৰু এটা ক্ৰেডিট সেইকাৰণে ইয়াত দুটা কলাম দিয়া হৈছে এটা ডেবিট কলাম আৰু এটা ক্ৰেডিট কলাম ঠিক আছে এটা আমাৰ ট্ৰানজেকচনটো আছিল নাম্বাৰ 1 যে স্টাৰ্টেড বিজনেস ₹5000 বা কমেন্সমেন্ট অফ বিজনেস কোনে বিজনেস কৰিছে এটো নাম যিকোনো থাকিব পাৰে তো সেইকাৰণে গোল্ডেন ৰুলৰ প্ৰথমটো গোল্ডেন ৰুলৰ ওপৰত বেছ কৰি এটা ট্ৰানজেকচন আছে তোমালোকে যিকোনো ট্ৰানজেকচন দেখিলে গম পাবা প্ৰথমটো ট্ৰানজেকচন অলমোস্ট এনেকৈ আছে যে ব্যৱসায়টা স্টাৰ্ট কৰিলে কি হয় তো এখানে স্টাৰ্টেড বিজনেস ₹5000 বা তাক আমি কি বুলি ক'ব পাৰো কমেন্সমেন্ট অফ বিজনেস বুলি ক'ব পাৰো তো ইয়াৰ কাৰণে জাৰ্নেল এন্ট্ৰিটো হয় ডেটত যদি থাকে ডেটটো দি দিবা আৰু ইয়াৰ কাৰণে আমি জানো কি হয় গোল্ডেন ৰুল নাম্বাৰ 1 ক্যাশ একাউন্ট অকন দূৰত এনেকে লিখিবা ডেবিট আছেডাল দি আৰু 2 ক্যাপিটেল একাউন্ট ঠিক আছে তো সো মই কেনেকে লিখিছো একদম এজ ইট ইজ তেনেকে লিখিবা ক্যাশ একাউন্ট ডেবিট সো ক্যাশ একাউন্ট অকন ড্যাশ দি পেলাই লিখিছো ডিআর ডেবিট 2 ক্রেডিট টু 2 দিয়া আৰম্ভ হয় 2 ক্যাপিটেল একাউন্ট ইয়াত দুটা একাউন্ট আছে এটা ক্যাশ একাউন্ট এটা ক্যাপিটেল একাউন্ট ঠিক আছে আৰু প্ৰত্যেকটো জাৰ্নেলৰ কাৰণে এটা নেৰেশন লিখিব লাগে যিটোৱে সাৰাংশ বুজায় যেটো স্টাৰ্ট কৰিম আমি বিং দি বিং কিহৰ কাৰণে এটো জাৰ্নেল লিখিছো বোলে স্টাৰ্টেড বিজনেস STARTED স্টাৰ্টেড বিজনেস বিং স্টাৰ্টেড বিজনেস আৰু এমাউন্টটো কেনেকৈ লিখে কেয়াৰফুলি চাও 5000 এটো ডেবিট কলাম মই ডেবিটৰ পুনে পুনে ডেবিট কলামত লিখিছো 5000 ক্ৰেডিটত নাই লিখা ড্যাশ আকৌ ক্ৰেডিটৰ পুনে পুনে ডেবিটত নাই লিখা ড্যাশ ক্ৰেডিটত লিখিম 5000 বাস হল এটা পার্টিকুলার ট্রানজেকশন মই দুইটা সাইডে রেকর্ড কৰিছো ক্যাশ একাউন্ট ডেবিট টু ক্যাপিটাল একাউন্ট বিং ব্র্যাকেট স্টার্টেড বিজনেস ঠিক আছে লিখাৰ পাছত তোমালোকে স্কেল এডাল দি চাবা অনলি এ পার্টিকুলার কলমটো ক্লোজ কৰি দিবা কি কৰিবা এই পার্টিকুলার কলমটো ক্লোজ কৰি দিবা তো ট্রানজেকশনটো জাৰ্নেলাইজ হৈ গল আৰু ডেবিটৰ পুনে পুনে ডেবিট কলমত লিখিছো 5000 ক্ৰেডিটত নাই লিখা আকৌ ক্ৰেডিটৰ কাৰণে ডেবিটত নাই লিখা ক্ৰেডিটৰ পুনে পুনে ক্ৰেডিট কলমটো লিখিছো 5000 বাস ইমানে সিম্পল খালি আমি জানিব লাগিব কোন দুটা একাউন্ট এই পার্টিকুলার জার্নেলটোৰ কাৰণে প্ৰযোজ্য বা ইউজ হ'ব ঠিক আছে তো এটা ট্রানজেকশন এটো ইয়াৰ জাৰ্নেলাইজ এটো তোমাকে পাতি যাব পাৰা তো পাতি লবা ভিডিওটো পজ কৰি পেলাই পাতি লবা আমি গোল্ডেন ৰুলত পাইছো এতিয়া চোৱা এই ট্রানজেকশনটো লজিকটো যদি তুমি অকমান ডিটেইলত যোৱা যে কিয় মই ক্যাশ একাউন্ট ডেবিট টু ক্যাপিটাল লিখিলো যদি লজিকটো মই প্ৰথম অৱস্থাত তোমালোকে ইমান হয়তো ভালকৈ যেহেতু আমি লার্নার বিগিনার তো আমি হয়তো অলপ কমকে বুজিম কিন্তু পিছলে আমি যেতিয়া অকনমান পুৰণা হম তেতিয়া আমি ভালকে আৰু বুজিব পাৰিম কিন্তু এতিয়া মই জাস্ট তোমালোকক এটুকে থুলমুলকে এটা আভাস দিব বিচাৰিছো যে ব্যৱসায় এটা স্টাৰ্ট কৰিছা তো ক্যাশ একাউন্ট ডেবিট মানে ইট মিন্স ক্যাশত পইচাটো আহিব যদি চেকত আনা তেনলে এটো ব্যাংক হ'ব ওকে সেটো মই তোমাকক আগৰ পাছত কৈ দিছো সো ক্যাশ একাউন্ট ডেবিট হোৱা মতলবটো হৈ গল এটো কাৰণটো এটো কাৰণ উইদাউট এনি ৰিজন কোনো একাউন্ট ডেবিট নহয় কোনো একাউন্ট ক্ৰেডিটো নহয় বিকজ আমি আগতো কৈছো বা আগত তোমালোকে চাইছে বা তোমালোকে যদি কিতাপ চাইছা গম পাবা যে একাউন্টেন্সি ইজ এ সায়েন্স এজ ওয়েল এজ আর্ট ই সায়েন্সও হয় বিকজ ই সাইন্টিফিক্যালি কিছুমান আমি এনেকুৱা মেথড ইউজ কৰো যেটো ইউনিভাৰ্সালি একসেপ্টেড হয় তো ই সায়েন্স হয় ওকে তো সেই কাৰণে কোনো একাউন্ট কোনো কাৰণত মানে বিনা কাৰণতে ডেবিট মোৰ মন গল ডেবিট কৰি দিলো মন গল ক্ৰেডিট কৰি দিলো তেনেকুৱা নহয় ডেবিট আৰু ক্ৰেডিট হোৱাৰ নিৰ্দিষ্ট কিছুমান কাৰণ বা ৰিজন থাকে তো উইদাউট এনি ৰিজন আমি একো ডেবিট বা একো ক্ৰেডিট কৰিব নোৱাৰো তো এখানে ইয়াতে ক্যাশ একাউন্টে ডেবিট কৰাৰ কাৰণটো হৈছে যদি কোনোবাই ব্যৱসায় এটা আৰম্ভ কৰে পইচা আহিব ব্যৱসায়টোলৈ তো এখানে ব্যৱসায়টোৰ পইণ্ট অফ ভিউ পাই যেহেতু আমি জাৰ্নেল এন্ট্ৰিজ খিনি কৰিব লাগিব তো ক্যাশ একাউন্ট যেহেতু পইচা আহে পইচা আহিলে ক্যাশ একাউন্ট ডেবিট আমি কৈ ৰাখিছিলো আৰু ক্যাপিটেল ইন দ্য টার্মস অফ ক্যাপিটেল সেই পইচাখিনি আহিব আৰু ব্যৱসায়টোৰ দৃষ্টিভংগীৰ পৰা ক্যাপিটেল ইজ এ কাইন্ড অফ লাইবিলিটি লাইবিলিটি মিন্স ইন দ্য সেন্স যে মূলধনটো কি হয় যে ব্যৱসায়টোৰ মালিকে যদিও আনে মালিকৰ নিজৰ ঘৰৰ পৰা হক লাগিলে কাৰোবাৰ পৰা ধাৰলে আনক ইন দ্য সেন্স অফ ক্যাপিটেল যেতিয়া পইচাটো আনে ইন টার্মস অফ ক্যাপিটেল সেই পইচাটোৰ কাৰণে ব্যৱসায়টো জগৰীয়া অৰ্থাৎ ব্যৱসায়টোৱে সেই পইচাটো ঘূৰাই দিব পাৰিলেহে ব্যৱসায়টো লাভত আছে বুলি আমি গণ্য কৰিব পাৰো মানে ক্যাপিটেলটো আমি লাইবিলিটি বুলি কনসিডাৰ কৰিব পাৰো মানে ব্যৱসায়টোৰ পইণ্ট অফ ভিউৰ পৰা পইচা আহিছে কাৰণে ক্যাশ একাউন্ট ডেবিট আৰু ইন টার্মস অফ ক্যাপিটেল আহিছে কাৰণে ক্যাপিটেল ইজ এ লাইবিলিটি সেই কাৰণে ক্যাপিটেল ক্ৰেডিটত আহিছে
ধৰিব পাৰিছা যেনেকৈ আমি এজ পাৰ মডাৰ্ণ এপ্ৰোচ কেপিটেল বাঢ়িলে ক্ৰেডিট কমিলে ডেবিট এছেটছ বাঢ়িলে ডেবিট কমিলে ক্ৰেডিট যে কৰিছিলো সেই টেবুলখন ধুনীয়াকে তোমালোকে লিখি পেলাই পেজ এটাত কাটি পেলাই একদম পঢ়া টেবুলৰ সন্মুখত এনেকে পেষ্ট কৰি ল'বা যদি উঠোতে বহুতে টেবুলত বহুতে মানে আমি বিচনাত চাগে পঢ়াৰ অভ্যাস কাৰো নাই আশা কৰো কোনো যাতে বিচনাত নপঢ়া টেবুলত পঢ়িবা আৰু টেবুলৰ সন্মুখত একদম ধুনীয়াকৈ এখন চাৰ্টখন মডাৰ্ণ এপ্ৰোচৰ টাইপছ অফ একাউণ্টছ খিনি বঢ়িয়াকে লিখি ৰাখিবা কাৰণটো এইটোৱে যে আমি সদায় উঠোতে বহুতে দেখি থাকিলেহে আমি জাৰ্নেলত উস্তাদ হ'ব পাৰিম ঠিক আছে ওকে আমি আৰু এটা ট্ৰানজেকচন লওঁ পাৰচেজ গুডছ ফৰ ৰুপিজ 300 তো এইটো এটা ট্ৰানজেকচন কি দিছে পাৰচেজ গুডছ ফৰ ৰুপিজ 300 এটা এই পাৰ্টিকুলাৰ ট্ৰানজেকচনটো আমি জাৰ্নেলাইজ কৰিব লাগিব নহয় জানো এতিয়া যেতিয়া এনেকুৱা এটা ট্ৰানজেকচন তোমাকে দেখিবা তেতিয়া ট্ৰানজেকচনটোত দুটা একাউণ্ট থাকিব বুলি গম পাই গলা মিনিমাম তো সেই দুটা একাউণ্ট কি আমি ট্ৰানজেকচনটো চাই পেলাই বুজি পাব লাগিব তাৰ কাৰণে তোমাকক হেল্প কৰিব গোল্ডেন ৰুলছ খিনি এতিয়া পাৰচেজ গুডছ এতিয়া আমি জানো যে পাৰচেজ গুডছ থাকিলে পাৰচেজ একাউণ্ট এটা আহে অৰ্থাৎ পাৰচেজটো আহিব এনেকে আন্ডাৰলাইন কৰি ল'বা তাৰপিছত এইফালে পইচাটো আছে পইচাটো আহিব কাৰণ ফৰ বুলি কোনো একাউণ্ট আহিব নোৱাৰে আৰু গুডছটোতো নাহে কিয় নাহে বিকজ তাৰ লগত পাৰচেজ আছে সো পাৰচেজ গুডছ থাকিলে পাৰচেজ একাউণ্টটো আন্ডাৰলাইন হ'ব আৰু এইফালে কেছটো মানে পইচাটোক মই কেছ বুলি অভিহিত কৰিছো বা টাৰ্মটো মই কেছ ইউজ কৰিছো এতিয়া এই দুটা ট্ৰানজেকচনৰ ভিতৰত যিকোনো এটা ডেবিট ফালে যাব আৰু এটা ক্ৰেডিট ফালে যাব এতিয়া কোনটো ডেবিট ফালে যাব কোনটো ক্ৰেডিট ফালে যাব তোমালোকে নিজে চোৱা ইয়েস আকৌ আমি গোল্ডেন ৰুললৈ যাম গোল্ডেন ৰুলত কৈছে যে পাৰচেজ একাউণ্টটো সদায় ডেবিট আৰু এটা ডেবিট হলে এইটো ক্ৰেডিটে হ'ব ক্ৰেডিট হ'ল কিয় ক্ৰেডিট হ'ল মই সেইটো বুজাই দিছো তোমাক এতিয়া এন্ট্ৰিটো লিখা কি লিখিবা পাৰচেজ একাউণ্ট ডেবিট টু কেশ একাউণ্ট নেৰেশ্যন লিখি দিবা বিং পাৰচেজ গুডছ মই নেৰেশ্যনৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব এইটো ক্লোজ কৰি দিবা আৰু এটা কথা মই তোমালোকক এইখিনিতে কৈ থওঁ যদিহে নেৰেশ্যনটোৰ ক্ষেত্ৰত তুমি অলপ কিবা টান পাইছা বোলে নাই ছাৰ নেৰেশ্যনটো লিখিবলৈ মই বনাই লিখিবলৈ টান পাইছো যিটো ট্ৰানজেকচন আছে সেইটোকে লিখি দিবা ইনিচিয়েল ষ্টেজত পিছত তুমি এক্সপাৰ্ট হলে এনেও বনাব পাৰিবা তাৰ বাবে ইমান বেছি চিন্তা কৰিব নালাগে ঠিক আছে তো এনে ট্ৰানজেকচনটো তুমি লিখিব হলে ডাইৰেক্ট এনেকে লিখি দিবা হ'ব নেৰেশ্যনটো তুমি ট্ৰানজেকচনটো লিখি দিবা আৰু পইচাটো লিখিবা 300 আছে সো মই ডেবিটত লিখিছো 300 ক্ৰেডিটত ডেছ আকৌ ডেবিটত ডেছ ক্ৰেডিটত 300 হৈ গ'ল 2 নম্বৰটো ডেট নাই তো এটা পাৰচেজ একাউণ্ট ডেবিট টু কেশ একাউণ্ট লিখিছো ঠিক আছে তো এটা পাৰচেজ একাউণ্ট ডেবিট কিয় কৰিছো গম পাইছা বস্তু এটা আহিছে তো এখানে এছেটছ বাঢ়ি গৈছে ডেবিট কেশ ক্ৰেডিট কিয় আমি যে বুজাই দিছিলো কেশৰ কনসেপ্টত গোল্ডেন ৰুলত কি কৈছিলো যে ইনফ্লোজ আউটফ্লোজৰ কথাটো আছে বুলি ওকে তো কেশ ইনফ্লোজ যদি হয় তেতিয়াহ'লে ডেবিট হয় কেশ আউটফ্লোজ যদি হয় তেতিয়াহ'লে কেশ ক্ৰেডিট হয় এটা তুমি যেতিয়া বস্তু এটা কিনিছা পইচা আহিব নে পইচা যাব অবভিয়াসলি পইচা যাব নহয় জানো তো পইচা যেহেতু যাব সেইকাৰণে কেশ একাউণ্টটো ক্ৰেডিটত আহিব বুজি পাইছা কথাটো ওকে আমি আৰু এটা ট্ৰানজেকচন লম sold machinery for rupees 1000 এটা এটা ট্রানজেকশন আমি ললো জাস্ট আমি বুজিবৰ কাৰণে আমি কেইটামান ট্রানজেকশন লৈছো বেলেগ হলে আমি তোমাক ট্রানজেকশনছ খিনি মই প্ৰথমতে সিলেক্ট কৰি দিম তাৰপিছত আমি এইখিনি সলভ কৰিম জাস্ট প্ৰথমতে বুজিবৰ কাৰণে মই তোমাক এনেকে দেখাই দিছো কেইটামান ট্রানজেকশন যিবোৰ নৰমালি তোমাকে দেখি থাকা জাৰ্নেল কৰিব লাগে গম পাইছা চাগে ক্লাছত তো এতিয়া সোল্ড মেচিনাৰী ৰুপিজ 1000 এতিয়া সেম কথা আমি কোনকেইটা ট্রানজেকশনত প্ৰভাৱ পৰিব সেইটো চাব লাগিব তো ইয়াতে সোল্ড মেচিনাৰী আছে সোল মানে সেল এটা সেলৰ লগত গুডছ আছে জানো এগেইন গোল্ডেন ৰুল যেতিয়া সেলৰ লগত কিবা স্পেসিফিক আইটেম থাকে তেতিয়ালে সেই আইটেমটোহে আন্ডাৰলাইন হ'ব এনে যদি সোলৰ লগত গুডছ থাকিলেতে তেতিয়ালে গুডছ যদি থাকে তেতিয়ালে তেতিয়া সেল একাউণ্টটো আন্ডাৰলাইন হ'লহেঁতেন বা সেল একাউণ্ট আহিলেহেঁতেন যেটো সোল্ড হৈ আছে আমি তাৰ প্ৰেজেন্ট ফৰ্মটো ল'ম সেল হ'লহেঁতেন কিন্তু সেল বা সোল্ডৰ লগত মেচিনাৰী আছে ন কিবা স্পেসিফিক আইটেমটোৰ নাম আছে তেতিয়ালে সেই নামটো বা সেই পাৰ্টিকুলাৰ আইটেমটো আহিব আৰু ক'ত আহিব আৰু পইচাটো আহিব হৈছে কাৰণ ইয়াতে এই দুটা ভিতৰত অৰ্থাৎ সোল্ড আৰু মেচিনাৰীৰ ভিতৰত কোনটো সোল বুলি মই আকৌ এবাৰ কৈ আছো যে এইটো আমি সেল বুলি ধৰিম আমি সেলটো ধৰিম নে মেচিনাৰীটো ধৰিম এইটো এটা বিগ কুৱেশ্যন সো এই বিগ কুৱেশ্যনটোৰ কাৰণে কনফিউজন যিটো এই কনফিউজনটো তোমাৰ গোল্ডেন ৰুলৰ যিটো ভিডিঅ' আছে এটা চাই দিলে গম পাই যাবা যে
সোল মেচিনাৰী থাকিলে বা সোল গুডছ থাকিলে কি হয় আৰু কিয় হয় ওকে তো সোল মেচিনাৰী আছে তো এটা স্পেচিফিক আইটেম আছে সো দ্যাটছ ওয়াই আইটেমটো আহিব তেতিয়া সেল একাউন্ট নাহে যদি ইয়াতে সোল্ডৰ লগত যদি গুডছ থাকিলেহেঁতেন তেতিয়াহ'লে সোল একাউন্টটো আহিলেহেঁতেন ঠিক আছে তো এখানে সোল মেচিনাৰী আছে কাৰণে মেচিনাৰী আহিব আৰু এফালে পইচাটো আহিব এতিয়া এই দুটাৰ ভিতৰত এটা ডেবিট এটা ক্ৰেডিট হ'ব কোনটো ডেবিট হ'ব এগেইন গোল্ডেন ৰুল যে সেল একাউন্ট সদায় ক্ৰেডিট হয় সো সেলৰ লগত মেচিনাৰী থাকিলেও কি ক্ৰেডিটে হ'ব আৰু এইটো ডেবিট হ'ব কাৰণ এটা ক্ৰেডিট হলে এটা ডেবিট হৈ যাব এটা আমি এইটো লিখিম কেনেকে ক্যাশ একাউন্ট ডেবিট টু মেচিনাৰী একাউন্ট সৰু হৈছে বাট তোমালোকে লিখিব পাৰিবা ধৰিব পাৰিবা আই হোপ তো নিৰ্দেশন লিখি দিম বিং সোল্ড মেচিনাৰী বাস ব্ৰেকেট ক্লোজ কে দিবা এইটো পাৰ্টিকুলাৰ ক্লোজ এমাউন্টটো 1000 ডেবিট আৰু 1000 ক্ৰেডিট ঠিক আছে তো ইয়াতে কিয় ডেবিট কিয় ক্ৰেডিট হল মই আকৌ এবাৰ ইয়াৰ লজিকটো বুজাই দিছো সো সোল মেচিনাৰী মানে মেচিন সেল কৰিছা তো মেচিনাৰী কোনটো ক্যাটাগৰীত পৰিব একৰ্ডিং টু মডাৰ্ন এপ্ৰোচ এসেট তো এসেট যেতিয়া তুমি সেল কৰিবা বাঢ়িব নে কমিব অবভিয়াসলি কমি যাব সেল কৰিলে কমি যাব এসেট কমি যায় কাৰণে সেল একাউন্ট ক্ৰেডিট তো সেলৰ লগত যিয়ে নাথাকক সি সদায় ক্ৰেডিটে হ'ব খালি গুডছ থাকিলে সেল একাউন্টটো আহিব আৰু যদি সেলৰ লগত কিবা স্পেচিফিক আইটেমৰ নাম থাকে তেতিয়াহ'লে সেই আইটেমটো আহিব ওকে আৰু কেশ যেটো বস্তু বেচিছা মেচিনাৰী বেচিছা পইচা আহিব ইনফ্লো হ'ব নে আউটফ্লো হ'ব চিন্তা কৰা অবভিয়াসলি গোল্ডেন ৰুলত মই কৈ দিছো পইচা আহিলে ডেবিট আৰু গলে আউটফ্লো হলে ক্ৰেডিট তো এইটো যেহেতু সেল কৰিছা পইচা আমাৰ হাতলৈ আহিব ইনফ্লো দ্যাটস ওয়াই ক্যাশ একাউন্ট ডেবিট হৈছে বাস মেচিনাৰী হাতৰ পৰা ওলাই গৈছে কমি গৈছে দ্যাটস ওয়াই ক্ৰেডিট হৈছে ঠিক আছে সো এনেকে ট্ৰানজাকশন বোৰ জাৰ্নেলাইজ কৰে ঠিক আছে তো মই ইয়াতে বহুতবোৰ ট্ৰানজাকশন কৰি থাকিলে তো বহুত সময় লাগিব মই তোমালোকক ট্ৰানজাকশনছ আৰু অলপ দেখাই দিম মই ইয়াৰ নেক্সট ভিডিঅ'টোত কি কৰিম মই তোমালোকক অলপ ট্ৰানজাকশনছ ফ্লেশ কৰাই থাকিম এফালে আৰু এফালে মই তাৰ সলিউশনছ খিনি কৈ যাম তো তোমাকে কি বুলি কয় ট্ৰানজাকশনছ খিনি লিখি ল'ব পাৰিবা আৰু তাৰ সলিউশনছ খিনি যাব লাগিব ঠিক আছে তো কেটামান মই জাস্ট ট্ৰানজাকশন মনৰ পৰা তোমাকক দেখাই দিছো এনেকুৱা টাইপৰ ট্ৰানজাকশনছ খিনি তোমাকে দেখি আছা পাই আছা যদি কনফিউজন খাই আছা বা ভয় খাই আছা ভয় খাব নালাগে আমি আছো ফলি পাঠশালা কমাৰ্চ তোমালোকৰ লগত আছে তোমালোকৰ জাৰ্নেলৰ গোটেই কনসেপ্ট আমি আকৌ একদম ক্লিয়াৰ কৰি দিম ঠিক আছে তো আই হোপ এখিনিলৈকে বুজি পাইছা এখিনিলৈকে তোমাকে নোট ডাউন কৰি ৰাখা বস্তুখিনি বুজিব চেষ্টা কৰা কিন্তু এটা কথা সদায় মনত ৰাখিবা হাৰ্ড ৱৰ্ক কৰিব লাগিব ভালকে পঢ়িব লাগিব আৰু আমি যিবোৰ হোমৱৰ্ক দিও বা স্কুলৰ পৰা যিবোৰ হোমৱৰ্ক দিয়ে ভালকে কৰিব লাগিব চেষ্টা কৰিব লাগিব মনত ৰাখিবা চেষ্টাৰ অসাধ্য একো নাই আৰু আমি নেক্সট ভিডিঅ'টোত আৰু কেইটামান জাৰ্নেলৰ আই মিন ট্ৰানজাকশনৰ জাৰ্নেল এন্ট্ৰি কৰিম ভালকে পঢ়িম আৰু আমি সদায় তোমালোকৰ লগত আছো ধন্যবাদ আজিৰ কাৰণে আহো নেক্সট ভিডিঅ'টোত লগ পাম